লগতে অনেক সরকার প্রকল্পের কারণে আমি ধন্যবাদ আমি এই অবস্থানে এইবোৰ আমি অঞ্চলে ব্যক্তিয়ে এই সম্ভৱৰ পৰা নেতৃত্ব দি আঁকোৱালি লৈছে উপকৃত হৈছে আমি আশা কৰিছো ইয়াত উপস্থিত থকা নতুন প্ৰজন্মৰ পাঠক পাঠিকাসকলে ছাত্ৰ ছাত্ৰীসকলে প্ৰবন্ধ ইয়াত সন্নিৱিষ্ট হৈ আছে প্ৰবন্ধকেইটাই নিশ্চিতভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব আমি সকলোকে এটি উষ্ম সৎসাপুৰে এই গ্ৰন্থ উন্মোচনী আপনি পাতক তেখেতৰ ভাগি গ'ল আপুনি মাৰক আপুনি লাহেকে মাৰিব আপুনি মাৰিব ৰংপুৰবাসী ৰাইজ তথা অসমৰ ৰাইজলৈ ঐক্যৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ ঐক্যৰ এই অনুষ্ঠান আজি 30 বছৰ অতিক্ৰম কৰিছে ঐক্যই অসমৰ পৰা প্ৰায় হেৰাই যাব খোজা যিটো কণী যুঁজ প্ৰতিযোগিতা আজি এই উৰুকাৰ দিনা গৰু বিহুৰ দিনা পৰম্পৰাগতভাৱে কণী যুঁজ হয় আমি সৰুৰে পৰা দেখি আহিছোঁ আৰু আমি নিজেও কণী যুঁজাই আহিছোঁ গতিকে এইটো প্ৰায় এনেকুৱা এটা অৱস্থা হৈছিলে মানুহে প্ৰায় পাহৰি গৈছিলে গতিকে পোনপ্ৰথমবাৰৰ বাবে আমি ইয়াৰ মঞ্চৰ মাজত আমি এই কণী যুঁজ প্ৰতিযোগিতা আমি আজি 30 বছৰে সম্পন্ন কৰি আহিছোঁ আৰু ইয়াৰ লগে লগে আমি মুকলিভাৱে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ আমি বিহু প্ৰদৰ্শন হ'ব মুকলি আৰু তাৰ পাছতে আমি কিছু অনুষ্ঠান আমি অসমত বিভিন্ন দিশত তেওঁলোক সক্ষম হোৱা বিভিন্ন ব্যক্তিক আমি ঐক্যৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰোঁ আৰু দিনজোৰা কাৰ্যসূচী আমি বিৰাট ডাঙৰ আমাৰ গোটেই অসমৰ পৰা ইয়াত কণী যুঁজাৰু আহে প্ৰায় এতিয়ালৈকে 100 কণী যুঁজাৰু আমাৰ ইয়াত অলৰেডি নাম ভৰ্তি কৰিছে আৰু ইয়াত 3টা বিভাগত কণী যুঁজ হয় এটা হৈছে থলুৱা হাঁহ কণী এটা হৈছে থলুৱা কুকুৰা কণী আৰু এটা ফাৰ্মৰ কণী এই ফাৰ্মৰ কণীটো মুকলি কৰি দিয়া হয় ৰাইজৰ কাৰণে বহুতে কণী লগত লৈ নাহে গতিকে তেওঁলোকে ইয়াতে মুকলিভাৱে যুঁজ কৰিব পাৰে আৰু যুঁজৰ যি আনন্দ সেইটো ল'ব পাৰে আৰু তাৰ পাছত সন্ধিয়ালৈ আমি এটা সাংস্কৃতিক সন্ধিয়া আমি কৰোঁ এইবাৰ আমাৰ এজন আৰ্টিষ্ট আমি প্ৰত্যেকবাৰে মাতো এইবাৰ উদযাপন কৰিম আৰু আমি দেখিছোঁ যেটো আমাৰ ঐক্যৰ প্ৰতি ৰাইজৰ যি আস্থা এই কণী যুঁজৰ প্ৰতিযোগী আমাৰ যথেষ্ট বাঢ়িছে দিনক দিনে আৰু আমি যেটো উদ্দেশ্য লৈ কণী যুঁজ প্ৰতিযোগিতা পাতিলোঁ আমি সক্ষম হৈছোঁ বুলি আমি ভাবিছোঁ যেহেতু আমাৰ প্ৰতিযোগী বাঢ়িছে আৰু আশা ৰাখিছোঁ যে অনাগত দিনত ইয়াতকৈও যাতে ভাল ধৰণে আমি কণী যুঁজ প্ৰতিযোগিতা পাতিব পাৰোঁ আৰু অসমত এই পৰম্পৰা বিহুটো আমি এখন কৰ্মশালাও কৰিছিলোঁ আমাৰ কৰ্মশালাখনত যিখিনি আমাৰ ল'ৰা ছোৱালী শিকিছিলে তেওঁলোকে আজি ইয়াত ৰাইজৰ আগত পৰিৱেশন কৰিব ৰাইজে দেখিবলৈ পাব গতিকে ঐক্য আমি বিভিন্ন ধৰণে প্ৰচেষ্টা কৰিছোঁ যে আমাৰ যিবোৰ পৰম্পৰা এইবিলাক ৰক্ষণাবেক্ষণ দিব লাগে আৰু সমন্বয়েৰে আমি অসমীয়া জাতিটো জীয়াই থাকিব লাগে ইয়াকে কৈ মই মন্তব্য হ'ব ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো
কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী